Hey guys, it's USD Vlogs আৰু বাবু আঁচনি ফাইনেলি বাবু আঁচনি আহি গ'ল আৰু বাবু আঁচনিটো কোনসকলে পাব কিমানকৈ পাব ভিডিঅ'টো শেষলৈকে চাই থাকক ধুনীয়াকৈ মই বুজাই দি আছোঁ নেক্সট এই সকলোবিলাক কথা কোৱাৰ আগত মই আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ এই বাবু আঁচনিটো ল'ৰাবিলাকক ইমান সহজত দিয়া নাই হেমন্ত মামাই বহুত কিবা কষ্টৰ ফলত বহুত কিবা যুদ্ধৰ ফলত আমি বাবু আঁচনিটো পাব সক্ষম হৈছোঁ ফাৰ্ষ্টতে আমাক ল'ৰাবিলাকে হেৰি কৰিছিল যেতিয়া ছোৱালী স্কুটি দিছিল তেতিয়া আমাৰ ল'ৰাবিলাকে মানে দাবী উঠাইছিল যে আমাকো বাইক দিব লাগে মামা আমাকো বাইক লাগে কিন্তু সেইটো মামাই শুনা নাই বাইক নিদিলে তাৰপিছত মামাই এটা হেৰি কৰিলে যে ল'ৰাই 75% পালে ছোৱালীয়ে 65% পালে স্কুটি দিব কিন্তু বাবুসকলে ক'ত স্কুটিত মানিব যিসকল টপাৰ ষ্টুডেণ্ট সেইসকলেতো পাই যাই আছিল আৰু যিসকল নৰ্মেল পঢ়াৰ মোৰ নিচিনা সেইসকলেতো পোৱা নাছিল তো সেইকাৰণে কিবা এটা লাগে বাইক লাগে কিবা লাগে এইবিলাক কওঁতে এই বাবু আঁচনিত যাই পেলাই যেতিয়া ছোৱালীবিলাকক নিযুত মইনা আঁচনি দিছে তাৰপিছতে ল'ৰাবিলাকক ক'লে ছোৱালীসকলে স্কুটি দি আছে কিবা দি আছে এইটো দি আছে সেইটো দি আছে ল'ৰাক একো দিয়া নাই তাৰপিছতে মামাই মুখ খুলিলে যে ল'ৰাসকলৰ কাৰণে কিবা এটা কৰিব লাগিব ল'ৰাসকলে বাবুসকলক কিবা এটা আঁচনি দিব লাগে তাৰপিছতে সেইটো কিছুমান ল'ৰাই মানে মিটিঙত যাই মানে বাবু আঁচনি লাগে তো সেনেকৈ হৈ গ'ল বাবু আঁচনি তো ছোৱালীবিলাকৰ নিচিনা নিযুত মইনা আঁচনি এতিয়া ল'ৰাবিলাকক বাবু আঁচনি পাই যাব ফাইনেলি বাবু আঁচনিটো সকলো ল'ৰাই নাপায় যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে আৰু পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে সেইসকলেহে অনলি বাবু আঁচনিটো পাব আৰু যিসকল ল'ৰা নৰ্মেল মোৰ নিচিনাকৈ নৰ্মেল গ্ৰেজুৱেশ্যন কৰি আছে BSc পঢ়ি আছে সেইসকলে পাব 1000 টকা মান্থলি আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে সেইসকলে পাব 2000 টকাকৈ মান্থলি বহুতে ডাঙৰ গুড নিউজ বাবু আঁচনিৰ কাৰণে আমি মাহ ধৰি ৰখি থাকিব নালাগে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আমি বাবু আঁচনিটো পাম আৰু ইতিমধ্যে বাবু আঁচনি পূৰা ৰিলিজ হৈ গৈছে মানে দিয়া আৰম্ভ কৰি দিছে তো এতিয়া চাগে জানুৱাৰী যেতিয়া কলেজবিলাক খুলিব তেতিয়াৰ পৰা বাবু আঁচনি এইবিলাক জমা টমা লোৱা আৰম্ভ হৈ যাব আৰু ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকে বাবু আঁচনি ফাইনেলি পাই যাব মই ধুনীয়াকৈ কৈ দিলোঁ কোনসকলে বাবু আঁচনি পাব কিমানকৈ পাব আৰু এতিয়া আহিল ডকুমেণ্টৰ কথা কি ডকুমেণ্ট লাগিব চাওক এতিয়ালৈকে ক্লিয়াৰি মানে ভালদৰে কোৱা নাই যে এইখিনি ডকুমেণ্ট হ'লে হৈ যাব বা এইখিনিকে ডকুমেণ্ট লাগিব কিন্তু যিহেতু কৈছে যিসকল মানুহৰ 4 লাখতকৈ বছৰি ইনকামটো কম সেইসকলৰ কাৰণেহে বাবু আঁচনিটো দিব তো সেই হিচাপত আমি গম পালোঁ যে ইনকাম চাৰ্টিফিকেট লাগিব এণ্ড আধাৰ কাৰ্ডটো লাগিব অভিয়াছলি আৰু বেংক পাছবুক এই 3টা বস্তু পূৰা লাগিব এইখিনি আপোনালোকে ঠিক ৰাখক ফেব্ৰুৱাৰী মাহৰ আগে সকলোবিলাক ঠিক কৰি দিয়ক আৰু মেইন এই 3টা ডকুমেণ্ট লাগিব আৰু বাকী কিবা লাগিব পাৰে সেইটো নাজানো আৰু ডিগ্ৰী এডমিশ্যন ৰিচিপ্টটো লাগিব আৰু কলেজৰ কিবা লাগিব চাইন টাইন তো সেইখিনিয়ে কিজানি ডকুমেণ্ট লাগিব মোৰ মতে সেইখিনি হ'লে আপোনালোকৰ হৈ যাব আৰু সেইসকলৰ ল'ৰা ছোৱালীক বহুত থেংক ইউ যিসকলৰ কাৰণে মই ফ্ৰীতে বাবু আঁচনিটো পাব যাই আছোঁ কাৰণ মই একো প্ৰতিবাদ কৰা নাই আৰু যিসকলে কৰিব গৈছিল সিহঁতৰ কাৰণে ফাইনেলি আমি পাই গ'লোঁ বাবু আঁচনিটো আৰু স্পেচিয়েলি থেংক ইউ মামা আপোনাৰ কাৰণে বাবু আঁচনিটো পাম 1000কৈ মান্থলি কমচে কম খৰচটো ওলাই যাব আৰু যিসকলে দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী বা অলপমান দুৰ্বল সিহঁতৰ কাৰণে বহুত সহায় হ'ব এইটো এটা বেষ্ট ডিচিশ্যন আৰু আমাৰ ইণ্ডিয়াত চাগে ল'ৰাৰ কাৰণে এনেকুৱা কোনো আঁচনিয়ে নাই অকল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাই আমাক দিছে তো বহুত থেংক ইউ অকল দুখীয়া ঘৰৰ ল'ৰা সিহঁতৰ কাৰণে বহুত হেল্প হ'ব কাৰণ চাওক 1000 টকা সিহঁতৰ কাৰণে কম নহয় সিহঁতৰ কাৰণে হয়তো স্কুলৰ কিতাপৰ খৰচ হৈ যাব নহ'লে অহা যোৱাৰ ভাড়াটো হৈ যাব বা খৰচ হৈ যাব কাৰণ ডিগ্ৰী কলেজ সকলোৰে ওচৰত নাথাকে নহয় আমাৰ কলেজ এতিয়া টংলা কলেজ মংগলদৈৰ পৰা কলাইগাঁৱৰ পৰা মানুহ আহে এই ডিমাকুছিৰ পৰা মানুহ আহে কিয় কলাইগাঁৱত কোনো মানে ডিগ্ৰী কলেজ নাই তো সেইটো হিচাপে যিসকল দুখীয়া ঘৰৰ ল'ৰা আছে বহুত হেল্প হ'ব বহুতে বেছি হেল্প হ'ব 1000 টকা কম নহয় সিহঁতৰ 1 মাহত ভাড়া হৈ যাব খৰচ হৈ যাব মোৰ বাৰু কি মোৰ ধৰক ইমানো শাস্তি নহয় বাট মোৰো খৰচটো হৈ যাব কিতাপ কিনিব লগা থাকে বা ৰিচাৰ্জ মোবাইলৰ মোৰো ধুনীয়াকৈ খৰচটো হৈ যাব বহুত থেংক ইউ স্পেচিয়েলি হেমন্ত মামাক বহুত থেংক ইউ ইমানখিনি ভাল কাম কৰিছে বহুত থেংক ইউ বাবু আঁচনিটো পামে পূৰা ঘূৰিম এইবাৰ পৰা বাবু আঁচনি টকা দি ত'ত যাম পূৰা মজাকৈ ঘূৰিম 1000 টকা কমচে কম 1-2টা জেগাত ঘূৰিব যাব পাৰিম না আৰু বাকী ঠিকে আছে 1000কৈ টকা দিব হেমন্ত মামাই থেংক ইউ ভোটটো আপোনাকে যাব চিন্তা কৰিব নালাগে মামা ৰানিং কৰিব আহিছিলোঁ হৈ আছে ফিল্ডখন এয়া তো ৰানিং কৰিব এটা ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ ধুনীয়াকৈ তো সেই হিচাপে ভিডিঅ'টো বনাই দিলোঁ মানে মোৰ লগবিলাক কিছুমানে সুধি আছিল তো সেই হিচাপে মই ভাবিলোঁ ভিডিঅ'তে বনাই দিওঁ আৰু তো সেই হিচাপে ভিডিঅ'টো ধুনীয়াকৈ বনাই দিলোঁ আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো মাৰি দিওঁ এক ছেকেণ্ড যোৱাকালি মোৰ লগত এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল মই কোনোদিনো 5 কিলোমিটাৰ দৌৰা নাছিলোঁ পাৰিলোঁ হয় কিন্তু কোনোদিন দৌৰা নাই আৰু যোৱাকালি ভাটিবেলাকৈ 5 কিলোমিটাৰ দৌৰিলোঁ আৰু এই দৌৰি থকাৰ পৰা আৰু পূৰা পেটৰ বিষ উঠি গৈছিল আৰু এতিয়ালৈকে নেক্সট দিনা ৰাতিপুৱা এতিয়ালৈকে বিষ কমা নাই আৰু এতিয়া আজি মাত্ৰ 2 কিলোমিটাৰ দৌৰিলোঁ কি যে হ'ব পেটৰ বিষ অলপো কমা নাই
ইমান বেয়াকৈ বিষাইছে কিবা হৈয়ে গ'ল নেকি চৰি গাইছ আৰু এটা কথা ক'ব পাহৰিয়ে গৈছিলোঁ আমাৰ মামাইতো পুলিচৰ চাকৰি দিছে ABUB কামাণ্ডোৰ আৰু 3rd গ্ৰেড 4th গ্ৰেডো ওলাব কিন্তু আৰু বোলে এক্সট্ৰাকৈ 5,000 চাকৰি দিব তো বাহ মামা বাহ একিতো দিলে কিতনে বাৰ জিতোগে তো চাকৰি দেখোন ওলাই আছে থেংক ইউ এতিয়া আমি চাওক মামা পূৰা কষ্ট কৰি আছোঁ ফিল্ডতে দৌৰি আছোঁ এণ্ড ৰানিঙো কৰি আছোঁ আৰু পাৰিলে অলপমান এক্সামটো সহজ কৰি দিওঁ পঢ়া নাই একো দৌৰিব পাৰিলেতো নহয় না এই মানে এক্সামত লিখিব লাগে সেইটো নাজানো ভালকৈ মানে ভালকৈ পঢ়াই নাই তো অলপমান এক্সামটো পাৰিলে সহজ কৰি দিব বাকী থেংক ইউ একিতো দিলে কিতনে বাৰ জিতোগে মামা চাওক বাবু আঁচনিটো গ্ৰেজুৱেশ্যন কৰা সকলোৱে পাব তাত 1st ছেমিষ্টাৰ 6th ছেমিষ্টাৰ 3rd 5th একো কথা নাই চবে বাবু আঁচনিটো পাব কোনো চিন্তা কৰিব লগা নাই সকলোৱে পাব বিন্দাছ একদম 1,000কৈ টকা পাই যাবা পোষ্ট গ্ৰেজুৱেশ্যন কৰাবিলাকতো আৰু ভাল পূৰা 2,000কৈ টকা পাব যিসকলে PG থাকে তো এতিয়া হৈ গ'ল ধুনীয়াকৈ আপোনালোকে বুজি পালে আৰু ধুনীয়াকৈ এক্সট্ৰা কথা কিছুমান কৈ দিলোঁ বাকী চেনেলটো নতুনকৈ সকলোৱে ছাবস্ক্ৰাইব মাৰি দিবা আৰু বাকী এতিয়া ঘৰত যাওঁ হৈ গ'ল ৰানিং চানিং কৰা ৰাতিপুৱা 6:30 মানতে আহিছিলোঁ আৰু এতিয়া বাজে প্ৰায় 10টা মান তো তেতিয়াৰ পৰা ৰখি আছোঁ মানুহ আছিল না বহুত সেইকাৰণে ভিডিঅ'টো বনোৱা নাই মানুহখিনি যোৱাৰ পিছতে ধুনীয়াকৈ ভিডিঅ'টো বনাই দিলোঁ আৰু মজাকৈ মানুহ থাকিলে মানে ভাল নালাগে ভিডিঅ' চিডিঅ' বনাব চাই থাকে মোৰ ফালে হাঁহি থাকে SSCৰ এক্সামো আহি পালে ফেব্ৰুৱাৰী 23 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব তো একো পঢ়াও নাই চাওঁ ইউটিউবৰ পৰা আৰু আজি এখন কিতাপ আনিব যাওঁ নেকি চাওঁ যদি ক্লিয়াৰ কৰিব পাৰোঁ ভালদৰে 4-5 ঘণ্টাকৈ পঢ়ি তো ভালে সকলো আশীৰ্বাদ কৰিব এতিয়া ঘৰত যাই আছোঁ ভোক লাগি গ'ল পূৰা ইমান দাউৰি কষ্ট কৰিলোঁ আৰু যোৱাকালিৰ পৰা পেটটো বিষাই আছে বাকী ঘৰত যাই আছোঁ এতিয়া ভোক লাগি আছে তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো বাই চেনেলটো নতুন গাইছে সকলোৱে ছাবস্ক্ৰাইব মাৰিবা ভিডিঅ' লাইক কৰিবা এণ্ড পাৰিলে শ্বেয়াৰ কৰি দিবা প্লিজ বাই একদম মজা ভিডিঅ' লগ পাই আছোঁ হ'ব এণ্ড বাই লাষ্ট ভিডিঅ' লগ পাই নেক্সট ভিডিঅ' লগ পাই